আজিৰ ফাৰ্ষ্ট প্ৰশ্নটো হ'ল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল অপশ্যন এ দিয়া আছে 0, অপশ্যন বি দিয়া আছে 1, অপশ্যন চি দিয়া আছে 2 আৰু অপশ্যন ডি দিয়া আছে 3। ইয়াৰে সঠিক আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1। ঠিক আছে, আৰু 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ যায় ডট 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 অসীম। আটাইতকৈ সৰুটো হ'ল 1 আৰু 1ৰ পৰা আৰম্ভ হৈ একদম অসীমলৈ স্বাভাৱিক সংখ্যা আছে। নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়। তো এই প্ৰশ্নটো কৰাৰ আগতে আমি ফাৰ্ষ্ট জানিম মৌলিক সংখ্যা কোনবিলাক। মৌলিক সংখ্যা হ'ল 1ৰ বাহিৰে উৎপাদক নথকা সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। যেনে 2, 3, 5, 7, 11, 13, 17 এইবিলাক সংখ্যা হ'ল মৌলিক সংখ্যা। আৰু মৌলিক সংখ্যাৰ বাহিৰে যিমানবোৰ সংখ্যা আছে সকলোবোৰ যৌগিক সংখ্যা। যেনে 4, 6, 8, 9, 10, 12, 14 এই সকলোবোৰ সংখ্যা হ'ল যৌগিক সংখ্যা। আৰু এই প্ৰশ্নটোত কৈছে যে তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়। তো অপশ্যন নম্বৰ বি হৈ যাব ৰাইট এনচাৰ 1। 1টো মৌলিকো নহয় যৌগিকো নহয়। আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4। নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো সংখ্যা স্বাভাৱিক সংখ্যা নহয়। তো স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ অসীমলৈকে আছে। তো স্বাভাৱিক সংখ্যা কেতিয়াও মাইনাছ হ'ব নোৱাৰে। তো সেইকাৰণে ইয়াৰ সঠিক আনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি -1। আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় 1, 2, 3 ডট ডট ডট। নেক্সট প্ৰশ্নটো হ'ল এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি। তো ফাৰ্ষ্ট যুগ্ম সংখ্যা কি এইটো জানিব লাগিব। যুগ্ম সংখ্যা হ'ল 2, 4, 6, 8 আৰু 0। যদি কোনো সংখ্যাৰ লাষ্টত এই 4-5টা থাকে তেনেহ'লে সংখ্যাটো যুগ্ম, আৰু যদি নাথাকে তেনেহ'লে অযুগ্ম। আৰু অযুগ্ম সংখ্যা কোনবোৰ? যেনে 1, 3, 5, 7, 9 এই 5টা হ'ল অযুগ্ম সংখ্যা। ইয়াত কৈছে যে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো। তো এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব এইটো 8। তো অপশ্যন নম্বৰ এ হৈ যাব ৰাইট এনচাৰ। আৰু আটাইতকৈ সৰু ক'লে তেতিয়াহ'লে হয় 2। আৰু যদি ক'লে হয় অযুগ্ম সংখ্যা আটাইতকৈ ডাঙৰ এটা অংকৰে 9। আৰু যদি ক'লে হয় অযুগ্ম সংখ্যা আটাইতকৈ সৰু এটা অংকৰে তেতিয়া হ'ব 1। নেক্সট 5 নম্বৰ প্ৰশ্নটো কৈছে যে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হ'ল। তেতিয়া কৈছে দুটা অংকৰে আটাইতকৈ ডাঙৰ। তো অপশ্যন নম্বৰ বি হৈ যাব ৰাইট এনচাৰ 99। কাৰণ ইয়াত দুটা সংখ্যা আছে 99 আৰু দুটাই অযুগ্ম। আৰু দুটাই অযুগ্ম হ'ব নালাগে, জাষ্ট লাষ্টৰটো অযুগ্ম হ'লে সংখ্যাটো অযুগ্ম, আৰু লাষ্টৰটো অযুগ্ম সংখ্যা 99 হ'ব। আৰু 98 হ'ব যুগ্ম আৰু 100 হৈ যাব যুগ্ম কিন্তু তিনিটা অংকৰে গঠিত। আৰু দুটা অংকৰে গঠিত 99 অযুগ্ম সংখ্যা আটাইতকৈ ডাঙৰ। তো নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো সংখ্যা মৌলিক সংখ্যা। ইয়াত অলপ আগতে ক'লোঁ যে যদি কোনো সংখ্যা 1ৰ বাহিৰে উৎপাদক থাকে তেনেহ'লে যৌগিক সংখ্যা, আৰু যদি অকল 1 উৎপাদক হয় তেনেহ'লে মৌলিক সংখ্যা। ইয়াত আমি অপশ্যন কেনচেল কৰিব লাগিব, কোনটো অপশ্যন নহয়, তেনেহ'লে আমি অতি সোনকালে এনচাৰটো পাই যাম। আৰু এতিয়া আমাৰ যৌগিক সংখ্যা বিচাৰিব লাগিব। যেনে যদি লাষ্টত 2 থাকে তেনেহ'লে গোটেই সংখ্যাটো 2ৰে হৰণ যায়, তেনেহ'লে 2ৰে হৰণ গ'লে যৌগিক সংখ্যা হ'ব, এইটো মৌলিক নহয় তেনেহ'লে। আৰু এতিয়া চাম আমি 3ৰে হৰণ যায় নে নাই। তো কোনো সংখ্যাকেইটাৰ যোগ কৰি যদি 3ৰে হৰণ যায় তেনেহ'লে গোটেই সংখ্যাটো 3ৰে হৰণ যাব। তেতিয়া আমি এইকেইটা যোগ কৰিম, 4 আৰু 5 9 আৰু 9 18। 18ক 3 দি হৰণ যায় তেনেহ'লে এই সংখ্যাটো যৌগিক হ'ব, মৌলিক নহয়। আৰু এতিয়া চাম আমি এইটো 7 1 8, 8 4 12, 12কো 3ৰে হৰণ যায়, এইটোও মৌলিক সংখ্যা নহয়, এইটোও যৌগিক। তেনেহ'লে ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা মৌলিক। অপশ্যন চি হৈ যাব মৌলিক সংখ্যা। কাৰণ ইয়াক ট্ৰাই কৰি চাবা, 1ৰ বাহিৰে আন কোনো উৎপাদক নাথাকে বা আন কোনো সংখ্যাৰে হৰণ নাযাব 103ক। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম 4টা যুগ্ম সংখ্যাৰ যোগফল উলিওৱা। তো যুগ্ম সংখ্যা কোনবিলাক? 2, 4, 6, 8। প্ৰথম 4টা যুগ্ম সংখ্যা এইবিলাকে হয়। আৰু এতিয়া এইটোক যোগ কৰিলে এনচাৰটো পাই যাম
2 আৰু 4 6, 6 আৰু 6 12, 12 আৰু 6 20, 20 হৈ যাব ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। নেক্সট 8 নম্বৰ প্ৰশ্নটো হ'ল 10তকৈ সৰু অযুগ্ম অংককেইটাৰ যোগফল উলিওৱা। তো 10তকৈ সৰু অযুগ্ম সংখ্যা 1 হয়, 3, 5, 7, 9। তো 1 আৰু 3 যোগ কৰিলে 4, 4 আৰু 5 9, 9 আৰু 7 16, 16 আৰু 9 25, 25। তো অপশ্যন নম্বৰ চি হৈ যাব ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো হ'ল যুগ্ম অথবা মৌলিক সংখ্যাটো হ'ব, আমাৰ যুগ্ম অথবা মৌলিক সংখ্যা এটাই আছে, অপশ্যন নম্বৰ বি হৈ যাব ৰাইট এনচাৰ। তো আজিৰ অন্তিমটো প্ৰশ্ন হ'ল এলিফেনৰ পৰা কি বিয়োগ কৰিলে 3.1 থাকিব। তো চাওক কুৱেশ্যনটো ইমান ইজি, কিন্তু ঘূৰাই পেচাই দিছে। তো এতিয়া কি কৰিব লাগিব, জাষ্ট এলিফেনৰ পৰা 3.1 মাইনাছ কৰিব লাগে। তো মাইনাছহে কৰিব লাগে, জাষ্ট একো নাই। মাইনাছ কৰিলে ইয়াত এটা পইণ্ট দি 0 এটা দি ল'বা, 0ৰ পৰা 1 নাযায়, 1 ধাৰ কৰি ল'লে 10 হ'ব, 10ৰ পৰা 1 গ'লে 9, পইণ্ট আহিব, আৰু 1 ধাৰ কৰি লৈছে, ইয়াত আছে 10, 10ৰ পৰা 3 গ'লে 7। তো ইয়াৰে সঠিক এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 7.9। চাওক কিমান ইজি, কিন্তু অলপ ঘূৰাই পেচাই দিছে। তো এক্সামত সেইটোৱে চাব, কুৱেশ্যনটো ভালকৈ বুজি ল'ব। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।